हेलो एभ्रिवान की खबर आपलोक आशा करूँ सकलो भाले आछे। আজি ভিডিওটো आपलोक सकलोके स्वागतम जनाइছো। আজি হৈছে আমাৰ একেবাৰে টিকলাটো ভাত মুখত দিয়া মানে ইমান ডাঙৰকে পাতা নাই ঘৰতে নিয়মটো কৰি থম। তাৰ মামাকৰ ঘৰৰ পৰা মানুহ আহিছে আৰু আমি দুটা গতিকে চাওকচোন কেনেকৈ কি কৰো। এজনী আছে আমাৰ মুমু হাই কৈ দিয়া। এইতে ফুল এপা ছিঙি দিব লাগে। কোনপা ফুল লাগে? ফুল ছিঙিব নাপায় নহয়। গছজোপাই কষ্ট পাব। ইপা কি কৰিলা? এপা কাক দিবা? ফুৰিক দিবা। লাহেকে ৰবা দেই হ'ব খুশ। আৰু এতিয়া আমি চাহ খাবলৈ লৈছো মানে কি হ'ল ভাবিছো মানুহখিনি আহাৰ আগতে প্ৰথমতে নিজৰ পেট পূজাটো কৰি লওঁ নে কি কয়। এয়া আমি গোটেইখিনি বহি লৈছো লৈ পেলাই খাইছো প্ৰথম খাই কৰি লৈ পেলাই বাকি কামখিনি কি কৰো গোটেইখিনি দেখাই আছো। এফালে দেখাই তাক ভাত খোৱা জেগাখিনি সজাই আছে মানে কি পাতিখন পাৰিব আৰু এনেকৈ ষ্টিকাৰ এটা লগাই দিব। এইখিনি ডাঙৰ হৈছে নেকি ন? হ'ব একো নহয় দিয়া। এইফালে সজাই কৰি হৈ গ'ল। এয়া চিম্পুলকৈ একদম চিম্পুলকৈ থৈছোঁ মানে মানুহ বেছি নাই আৰু আমি কিটাই যিহেতু আৰু এইফালে বনাই আছে আৰু ভাত পানী বনোৱা দাদাহঁতে বনাইছে। এয়া মোৰ ডাঙৰ দাদাই একদম পুৰা মটন বনাই আছে আৰু এতিয়া বনাই কৰি হৈছে আমাক টেষ্ট কৰিব দিছে। কৈছে টেষ্ট কৰি পেলাই ক নিমখ হৈছে নে কিবা হৈছে নে। আৰু এয়া ধুনীয়াকৈ আমি এতিয়া টেষ্ট কৰিবৰ কাৰণে লৈছোঁ। বহুত বেছি ভাল হৈছে। আৰু এইফালে আমাৰ ল'ৰাটো টোপনি গ'লগৈ মানে সি ৰাতিপুৱা গা চা ধুৱাই কৰি দিলে যে তাৰ সেইখিনি সময়ত টোপনি আহে আৰু সেই ফুলিপাত মই আৰু তাৰ পেহাকে দিছোঁ। আৰু এইফালে এই খাৰুপাত দিছে আইতাকে খাৰু জোৰ মানে আৰু এই যে ভৰিত পিন্ধা এপাত দিছে জেঠাইকে মানে মোৰ বায়ে দিছে। ইমান তাক মৰম লাগিছে এইখিনি পিন্ধাই দিওঁতে। আৰু এইফালে তাৰ মোমায়েকৰ ঘৰৰ মানুহ আহি গ'ল আহি পেলাই বাৰান্দাতে বহি যিহেতু বহুত গৰম পৰিছিলে সেইকাৰণে চব মানে য'ত যেনেকৈ পায় তেনেকৈ বহিছে আৰু এইফালে তাৰ বস্তুখিনি যোগাৰ পাতি কৰিব লৈছে। ডলাখনত এয়া কিতাপ কলম মাটি তেনেকৈ দিছে আৰু এইখিনি কৰি যোগাৰ পাতি কৰি থাকোঁতে এইফালে সৰু দাদাই মানে ল'ৰাটোৰ দেউতাকে এয়া মাছ বনাব লৈছে। সি বহুত ধুনীয়া টেষ্টি বনায় মানে। এফালে আকৌ ডাঙৰ দাই কৈছে মই যে চালাড বনাইছোঁ সেইটো দেখাবি আকৌ। মই দেখাম। এফালে শান্তনু দা সি বহি আছে আৰু সেই গোটেইখিনিয়ে মানে ঘৰৰখিনিয়ে আৰু তেনেকৈ মিলা প্ৰীতিকৈ গোটেইখিনি কৰিছে। হাঁহি ফূৰ্তিয়ে বহুত ভাল লাগে। বহুত ডাঙৰকৈ নাই পতা যিহেতু এনেকৈ এইবিলাক অন্নপ্ৰসন্নেই হওক বাৰ্থডে হওক ডাঙৰকৈ পাতিলে ল'ৰা ছোৱালী অলপ অসুবিধা কৰে। আৰু এইফালে এইটো শুকান ভাজি এইটো দেখাই দিছোঁ আৰু এয়া মাছ ফ্ৰাই কৰি থোৱা আছে আৰু সেই দাদাকণ দেখাই দিছোঁ। সি চালাড যে কৰি আছে সি কৈছে মোক দেখাই দিয়ে চালাডখিনি কৰি থাকা। আৰু সি এইখিনি এইফালে গোটেইখিনি ৰেডি হৈছে আৰু আমাৰ ল'ৰাটো সাৰ পালে এতিয়া তাক ধুনীয়াকৈ মাকে ৰেডি কৰি দিব লৈছে। এফালে পেহাকে খেলাই আছে তাক। কিমান মৰম লাগিছে চাওকচোন তাক মানে এই যে ভৰিত পিন্ধাই থৈছে সেই পাতৰ কাৰণে বেছি তাক মৰম লাগিছে। ল'ৰা ছোৱালীয়ে সাধাৰণতে এইবিলাক পিন্ধিলে ভালেই লাগে আৰু এতিয়া তাক ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই লওঁ আৰু এইফালে জেঠাইকে পেহাকে খেলাই আছে। আৰু সেয়া কাপোৰযোৰ দিছে হেৰি দেই বমাকে দিছে মানে ডাঙৰ বৈ দিছে। আৰু এইফালে হৈ গ'ল তাৰ যোগাৰ পাতি বস্তুখিনি এয়া ধুনীয়াকৈ থৈছোঁ। এতিয়া সি কি ধৰে তাতহে কথা আৰু মাটি ধৰেনে কলম ধৰেনে কিতাপ ধৰেনে পইচা ধৰে। আৰু আমাৰ ইহঁতকেইজনী উৎপাত দেখিছে সিহঁতেহে মানে এইবিলাক কৰে আৰু সিহঁতে লাগি আছে যে মা আমাক পাতিছিলা জানো আমিও কৰিম এইবিলাক। তাৰপিছত আমি কৈছোঁ তোমালোককতো পাতা হৈ গৈছিলে। কৈছে নাই আমি আকৌ কৰিম। সিহঁতেতো পাহৰিলে ন সৰু আছিলে যে। আৰু এই এটা ৰেডি কৰি আছে এই কাপোৰযোৰ চাওক কিমান মৰম লাগিছে। এয়া বৰমাকে দিছে যে তাকে কৈছে। আৰু এইফালে দেহা তাই একদম মানে সকলোখিনি তদাৰক কৰি আছে চবফালে ঠিক হৈছে নাই কাৰণ তাই এতিয়া ডাঙৰ হৈছে ন এইখিনি মন কৰি থাকে। আৰু এয়া খোৱা বস্তুখিনি তাৰ মাছ মাংস পায়স ভাত দালি গোটেইখিনি ধুনীয়াকৈ সজাই কৰি দিছে। আৰু এতিয়া তাক খুৱাব মোমায়েক আহিছে আৰু মোমায়েকে খুৱাব সৰু মোমায়েক। ডাঙৰ মোমায়েক যিহেতু বেংগলত থাকে আহিব নোৱাৰিলে তাৰ পৰা ভিডিঅ' কল কৰি চাইছে আৰু এয়া তাক একদম ধুনীয়াকৈ ফটো চটো তুলিছে। ফটো চটোৰ টাইম মই ক'লোঁ যে প্ৰথমতে ফটোখিনি উঠি লওক কাৰণ এবাৰ ভাতটো মুখত দিয়াৰ পিছত সেইটো কান্দিব পাৰে গতিকে বোলো ফটো চটো যাৰ উঠিবলগীয়া আছে
গোটেইখিনি উঠি কৰি লওক আৰু সেই এটা এটাকৈ আহি আছে ফটো উঠিবলৈ মই কৈছোঁ যোনে যেনেকৈ উঠাব মই খালি ফটো তুলিম আৰু সেয়া দেখিছে নহয় এইফালে দেউতাক বৰমাক আইতাকেতো বহিয়ে লৈছে আইতাকে কৈছে মই নুঠো আৰু মই বহিয়ে লৈছোঁ মই ফটো উঠিম চবৰে লগতে উঠি থাকিম এইফালে পেহাক গৈছে আৰু ময়ো এখন উঠোঁগৈ মই কৈছোঁ এতিয়া ময়ো উঠিম মোকো ফটো এখন তুলি দিব লাগিব সেয়া দেখিছে নহয় গৈছোঁ আৰু মই ইমান শকত হৈছোঁ চাওকচোন একো নাই বাৰু এয়া সকলোখিনি বহি দিছোঁ ফেমিলি ফটো এখন তাৰপিছতে আমাৰ ভাত মুখত দিয়া পৰ্বটো হৈ যাব আৰু এয়া তাক এতিয়া বস্তু ধৰিব দিছে আৰু সি মানে বুজিয়ে পোৱা নাই সি কোনটো ধৰিব মানে বস্তুখিনি দেখি সি মানে কি কৰোঁ কি নকৰোঁ হৈছে সেইকাৰণে মাকে বস্তুখিনি অকণ আগুৱাই দিছে যাতে সি সহজে ধৰিব পাৰে আৰু আমিতো প্ৰথম ভাবি আছিলোঁ কিতাপে ধৰক বুলি ভাবি আছিলোঁ আৰু চাওকচোন সি কি ধৰিলে শেষলৈ চাব দিয়ে মানে তাক চবেই ইমানেই কৈ আছে এইটো ধৰা সেইটো ধৰা আৰু সি ভয়ো খালে দেই মানে সি চবফালে হুলস্থুল হৈ আছে ন সি ধৰিব লওঁতে আমি চিঞৰি দিওঁ মানে ধৰিলে বুলি কওঁ সি ভয় খাই যায় সেইকাৰণে মানে তাক ডলাখন ওচৰলৈ দি দিছে বোলো সি যেনেকৈ লয় তেনেকৈ লওকচোন তাৰপাছত সেয়া সি মানে মাকৰ মুখলৈ চায় বা চবৰে মুখলৈ চায় কি কৰে কি নকৰে এতিয়া মানে সি মানুহবিলাক দেখিছে ন সি তাত মানুহখিনিকে চাই আছে মানে আৰু মাক ওচৰতে যে আছে সি মাকক ওচৰত যাব বিচাৰিছে তাৰপিছত মাকে এটা বস্তু দেখাই আছে যে কোনটো ধৰে ধৰক মুঠতে নিয়মটো কৰক আৰু গৰমো পৰিছে সেইদিনাখন বহুত গৰম আছিলে গতিকে সি চাওকচোন সি একদম মানে কি কৰোঁ কি নকৰোঁ হৈছে আৰু এয়া ধৰিলে কলমটো ধৰিলে আমি চিঞৰি দিলোঁ একদম মানে বাৰু হ'ব নিয়মটো হৈ গ'ল আৰু এতিয়া সেই ভাত মুখত দিছে ভাত মানে নিয়মটোৱে কৰিছে আৰু পায়স দিছে মুখত আৰু এইফালে এতিয়া আমি খাবলৈ বহিলোঁ আমাৰ খাবলৈ সময় হৈ গ'ল এয়া দালি ভাজি মাছ মাংস গোটেইখিনি লৈ লৈছোঁ খাবলৈ যে কিমান টেষ্টি আছিলে বহুত বেছি টেষ্টি মানে দাদাহঁতে বনাইছে আৰু ইয়াত গোটেইখিনি মানুহ বহিছোঁ মানে প্ৰায়খিনি আগতে খাই ল'লে এতিয়া আমি ঘৰৰখিনি দাদাহঁতৰ সৈতে খাবলৈ বহিছোঁ খাই কৰি লৈ আমিও যামগৈ বেছি সময় নকৰোঁ যিহেতু ঘৰ পাবগৈ লাগিব এতিয়া চব হ'ল এতিয়া ঘৰত যাবলৈ ওলাইছোঁ আজি এসপ্তাহৰ মূৰত গতিকে গৈ থাকোঁ চাই থাকিব ঘৰলৈ আহি আছোঁ আৰু আন্ধাৰেই হ'ল মানুহজনক ক'লোঁ ফল মূল কেইটামান লৈ ল'বলৈ তেওঁ ফল মূল ল'বলৈ গৈছে গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ